প্ৰত্যেকটো কাহিনীয়ে কিবা এটা নহয় কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীটিয়ে কি কয়। এসময়ত অৰণ্যৰ ওচৰৰ সেউজীয়া আৰু সতেজ চৰণীয়া পথাৰত তিনিটা গৰু বাস কৰিছিল। এটা বগা গৰু, এটা কলা গৰু আৰু এটা ৰঙা বাদামী গৰু। গৰুবোৰে ইজনে সিজনৰ প্ৰতি দয়ালু আছিল। আগতে একেলগে ঘাঁহনিত চৰিছিল আৰু ইজনে সিজনৰ ওচৰত শুইছিল। এদিন সংঘটিতভাৱে ৰঙা বাদামী ৰঙৰ সিংহ এটাই ওলাই ঘাঁহনিলৈ খোজ কাঢ়িবলৈ ধৰিলে। সি ভোকত আছিল আৰু চিকাৰ বিচাৰি আছিল। গৰুবোৰ চকুত পৰাৰ লগে লগে ই আনন্দিত হৈ পৰিল, কিন্তু একেলগে থকাৰ বাবে আক্ৰমণ কৰিব নোৱাৰিলে। গতিকে সিংহটোৱে এটা জোপোহাৰ আঁৰত বহি ধৈৰ্যৰে ৰৈ থাকিল যেতিয়ালৈকে গৰুবোৰ ইটোৱে সিটোৰ পৰা পৃথক নহয়। অৱশ্যেই গৰুবোৰ বৰ চতুৰ, ইটোৱে সিটোৰ পৰা পৃথক নহ'ল। তেওঁলোকে জানিছিল যে তেওঁলোক একেলগে থাকিলে কোনো চিকাৰীয়ে সিহঁতক আক্ৰমণ কৰিব নোৱাৰে। সিংহটোৱে ২-৩ দিন ওচৰতে চপ দি থাকিল যদিও গৰুকেইটা একেলগে থাকি ইটোৱে সিটোৰ পৰা বিচ্ছিন্ন নহ'ল। সিংহ অধৈৰ্য হৈ পৰিল, এটা পৰিকল্পনাৰ কথা ভাবিলে। গৰুবোৰৰ ফালে গৈ সিহঁতক সম্ভাষণ জনাই ক'লে, কেনে আছে বন্ধুসকল, ভালে আছানে? শেহতীয়াকৈ ব্যস্ত হৈ পৰিছ, গতিকে আপোনালোকক লগ কৰিবলৈ মন। ৰঙা বাদামী গৰুটোৱে ক'লে, মহাৰাজ, আপোনাৰ অহাটোৱে আমাক সঁচাকৈয়ে সন্তুষ্ট কৰিছে আৰু আমাৰ চৰণীয়া পথাৰখন উজ্জ্বল কৰি তুলিছে। বগা আৰু কলা গৰু দুয়োটাই বন্ধু। ৰঙা বাদামী গৰুটোৱে কোৱা কথাবোৰত অশান্তি পাইছিল আৰু ইয়াৰ অবিবেচকতাত শোক প্ৰকাশ কৰিছিল। সিহঁতে ইজনে সিজনক ক'লে, লাল বাদামী গৰুটোৱে সিংহই কোৱা কথাবোৰক কিয়ে বিশ্বাস কৰে? সি নাজানেনে যে সিংহই বিকলেক চিকাৰ কৰিবলৈ বিচাৰে? দিন পাৰ হৈ যোৱাৰ লগে ৰঙা বাদামী ৰঙৰ গৰুটোৱে সিংহৰ লগত অধিক আকৰ্ষিত হৈ পৰিল। কলা গৰু আৰু বগা গৰুটোৱে তাক সিংহৰ লগত বন্ধুত্বৰ বিৰুদ্ধে পৰামৰ্শ দিলে, যদিও তেওঁলোকৰ প্ৰচেষ্টা অসাৰ হৈ পৰিল। এদিন সিংহই ৰঙা বাদামী গৰুটো ক'লে, তুমি জানা যে আমাৰ শৰীৰৰ ৰং ৰঙা আৰু বগা গৰুৰ শৰীৰৰ ৰং পোহৰ। পাতল ৰং গাঢ়া ৰঙৰ বিপৰীত। মই বগা গৰুটো খালে বহুত ভাল হ'ব, যাতে আমাৰ মাজত আৰু কোনো পাৰ্থক্য নাথাকে আৰু আমি ভালদৰে একেলগে থাকিব পাৰিম। ৰঙা বাদামী গৰুটোৱে সিংহৰ যুক্তি মানি লৈ কলা গৰুটোক ব্যস্ত ৰাখিবলৈ কথা পাতিবলৈ ধৰিলে, যাতে সিংহই বগা গৰুটোক খাপ পাৰে। বগা গৰুটোক অকলে এৰি দি মাৰি পেলোৱা হ'ল। আনহাতে কলা আৰু ৰঙা বাদামী গৰু দুটা অসাৰ কথাত ব্যস্ত হৈ পৰিল। ২-৩ দিন পাৰ হৈ গ'ল। সিংহই বগা গৰুটোক ভক্ষণ কৰা। আকৌ ভোক লাগিল। ই ৰঙা বাদামী গৰুটোক মাতিছিল। গৰুটোৱে উত্তৰ দিলে, হয় মহাৰাজ। সিংহই ক'লে, মোৰ শৰীৰৰ ৰং আৰু তোমাৰ শৰীৰৰ ৰং দুয়োটা ৰঙা বাদামী আৰু কলা আমাৰ ৰঙৰ লগত নিমিলে। মই কলা গৰুটোক খালে বহুত ভাল হ'ব, যাতে এই হাবিতা আমি সকল একে ৰঙৰ হ'ব। ৰঙা বাদামী গৰুটোৱে এই যুক্তি মানি লৈ কলা গৰুটোৰ পৰা আঁতৰি গ'ল। সিংহই আক্ৰমণ কৰি কলা গৰুটোক সোনকালে ভক্ষণ কৰিলে আৰু ৰঙা বাদামী গৰুটোৰ কথা ক'বলৈ গ'লে আনন্দতে ইমানেই ভৰি পৰিছিল যে কি কৰিব নাজানিছিল। ই ঘূৰি ফুৰি চৰিছিল আৰু মনতে ক'লে, সিংহৰ ৰং মোৰহে আছে। কিছুদিন পিছত সিংহটোৰ আকৌ ভোক লাগিল। ই গৰ্জন কৰি ক'লে, হে ৰঙা বাদামী গৰু, ক'ত আছে? ভয়ত লৰচৰ কৰি ৰঙা বাদামী গৰুটোৱে আগবাঢ়ি গৈ ক'লে, হয় মহাৰাজ। সিংহই ক'লে, আজি তোমাৰ পাল, নিজকে সাজু কৰা, মই তোমাক খাম। ৰঙা বাদামী গৰুটোৱে বৰ ভয় আৰু বিভীষিকাত ক'লে, কিয় মহাৰাজ, মই আপোনাৰ বন্ধু। আপুনি যি কৰিবলৈ ক'লে তাকেই কৰিলোঁ, তথাপিও মোক কিয় খাবলৈ মন গৈছে? সিংহই গৰ্জন কৰি ক'লে, মোৰ কোনো বন্ধু নাই, গৰুৰ লগত সিংহই বন্ধুত্ব কৰাটো কেনেকৈ সম্ভৱ? ৰঙা বাদামী গৰুটোৱে যিমানেই ভিক্ষা আৰু অনুৰোধ নকৰক কিয় সিংহই তাৰ কথা মানি লোৱা নাছিল। মহাৰাজ, আগতে মোক ৩ বাৰ কান্দিবলৈ অনুমতি দিয়ক। সিংহই ক'লে, ঠিক আছে, চনকালে চনকালে। ৰঙা বাদামী গৰুটোৱে চিংগিৰি উঠিল। বগা গৰুটো খোৱাৰ দিনাই মোক খাই পেলোৱা হ'ল, কলা গৰুটো খোৱাৰ দিনাই মোক খোৱা হ'ল, সিংহৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ দিনাই মোক খোৱা হ'ল। সিংহই অতি সোনকালে ৰঙা বাদামী গৰুটোক খাই পেলালে। তাৰ পাছত মনতে ক'লে, মই এই হাবিত মোৰ কাম শেষ কৰিলোঁ, এতিয়া মই আন হাবিলৈ যোৱাটোৱেই ভাল হ। ঐক্য নথকা যিকোনো গোট সহজেই ধ্বংস হৈ যায়।